গৃহৰ মধ্যে যদি তাক গ্ৰহণ কৰা যায়, গৃহত যদি পুৱা গধূলি ঈশ্বৰ সেৱা কৰা যায়, তেতিয়াহ'লে সেই গৃহভাগিক শাস্ত্ৰই মন্দিৰ বুলি কৈছে। এতিয়া আপুনি আমি মন্দিৰত বাস কৰিছোঁ নে গৃহতে আছোঁ, সেইটো আপুনি মই নিজেহে বুজি পাম। আৰু গৃহৰ মধ্যে যি ভাগি আহাৰ প্ৰত্যেক দিনাই গ্ৰহণ কৰোঁ, তাত আইগৰাকীয়ে কি নামেৰে ৰন্ধন কৰিছে, সেই নাম যদি ভক্তি হৈছে, তেতিয়াহ'লে সেয়া প্ৰসাদ হৈছে। আৰু যদি তাত ৰন্ধনৰ সময়ত ভক্তিটো প্ৰৱেশ কৰাব নোৱাৰি, খঙৰ মূৰতহে বোলে আজি নাযাবলৈ কৈছিলোঁ নামলৈ, সেইজন আকৌ নামলৈহে গ'ল, আহক বাপেকে খুৱাম ভাত মুঠি আজি। খৰি এডাল ফালিবলৈ ক'লোঁ, চিলিণ্ডাৰ শেষ হ'ল, আকৌ যাবলৈ ক'লোঁ সময় নাই, খুৱাম বাপেকে। এই ভাৱনাটো যদি যোগ কৰি ৰন্ধন কৰিছোঁ, সেয়া কেতিয়াও প্ৰসাদ নহয়, সেয়া অন্নই হৈ থাকিব। আৰু ভাত খালে জাত যায় বুলি কৈছে নহয়, গতিকে ভাত নোখোৱাই ভাল, জাতটো নোযোৱাই ভাল। গতিকে আমি যিমান পাৰোঁ সিমান ভাত খাই জাত যোৱাতকৈ আমি সিদ্ধ প্ৰসাদ গ্ৰহণ কৰি ঈশ্বৰ পুৰুষৰ কৃপা লাভৰ উপায়টোহে সদা সৰ্বদা আশ্ৰয় কৰিব লাগে। কৃষ্ণ।